ৰাণী চাপৰিত আমাৰ অসমীয়া থলুৱা লোকসকলে খেতি কৰে আৰু প্ৰায় 500 পৰিয়ালে 4,500 বিঘা মাটিত সুন্দৰভাৱে খেতি কৰে আৰু ৰাসায়নিক সাৰ ব্যৱহাৰ নকৰাকৈ গুৱাহাটী মহানগৰীৰ মানুহক ইয়াৰ পৰা শাক চব্জি আৰু বিভিন্ন ধৰণৰ সামগ্ৰী ফুলকবিৰ পৰা বন্ধাকবিৰ পৰা ব্ৰকলিৰ পৰা বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত যোগান ধৰা হয়। মই আগতে চাপৰিত অহা নাছিলো, বহু দিনৰ পৰা আহিম বুলি ভাবি আছিলো। আজি মাঘ বিহুৰ দিনা চাপৰিলৈ আহি আমাৰ কৃষক ৰাইজক সাক্ষাৎ কৰিলো আৰু তেওঁলোকৰ সমস্যাসমূহৰো বুজ ললো। আৰু মই ভাবো যে আমি এই কৃষকসকলক উৎসাহ দিবৰ বাবে যিখিনি কৰিব পৰা যায় সেইখিনি আমি সোনকালে কৰি দিম। খেতিয়কক মাটিৰ পট্টা দিয়াৰ পৰা আমাৰ বিজুলীৰ ব্যৱস্থা কৰাৰ পৰা প্ৰধানমন্ত্ৰীৰ কৃষক সন্মান নিধি বা ইৰিগেশ্যনৰ ব্যৱস্থা এই গোটেইখিনি আমি তেখেতসকলক কৰি দিম। মই ভাবো যে আমি চৰকাৰ বহুত ইয়াত সোমাই গলে কৃষকসকলৰ পিছত কষ্ট হ'ব। অফিচাৰ বিলাক আহি বিভিন্ন ধৰণৰ ৰুল বনাব চেষ্টা কৰিব, কানুন বনাব চেষ্টা কৰিব, এইটোৱে তেওঁলোকক ক্ষতি কৰিব। গতিকে আমি যদি দলংখন অলপমান সৰুকৈ কৰিব পাৰো, ইলেক্ট্ৰিচিটি হয়, মানুহ নিজে আহিব। কিন্তু মই চৰকাৰক ইয়াত বহুত সোমাই দিলে আজি ইমান দিনৰ যিটো তেখেতসকলে সুন্দৰ কৰি নিজা ভিত্তিত কাম কৰি আছে, চৰকাৰ সোমালে জোখ মাগ হিচাপ, মানুহে কয় নহয় যে বহুত জেগাত আইন শৃংখলাৰ সমস্যা নাথাকে কিন্তু থানাখন বহিলেহে গণ্ডগোল আৰম্ভ হয়, তেনেকুৱাও প্ৰবাদ আছে। সেইকাৰণে চৰকাৰক আমি যিমান সহায় কৰাব লাগে লগুৱাম, কিন্তু একেবাৰে চৰকাৰ বাটঘৰৰ ভিতৰত সোমাই গলে অসুবিধা হয়। কিন্তু ৰাণী চাপৰি অলৰেডি ডেভেলপ, গতিকে ৰাণী চাপৰিত প্ৰজেক্ট কৰাৰ কথা নাই, কাৰণ এইটো প্ৰজেক্ট আজি এখেতসকলৰ আজো ককাৰ পৰা ককাকৰ পৰা পিতৃলৈকে সন্তানলৈকে চলি আছে। খালি এখেতসকলৰ অভাৱ অভিযোগখিনি দূৰ কৰি দিব লাগে। গতিকে মই চেষ্টা কৰিম যাতে এখেতসকলৰ অভাৱ অভিযোগখিনি আমি দূৰ কৰি দিব পাৰো। লাহে লাহে আমাৰ অসমত এনেকুৱা কেইবাখনো ফাৰ্ম গঢ়ি উঠিছে আৰু মই ভাবো যে আমাৰ চৰ চাপৰিত থলুৱা কৃষকে যে খেতি কৰিব পাৰে, ৰাণী চাপৰি এটা তাৰ বহুত ডাঙৰ উদাহৰণ। যেনেকে মাজুলী চাপৰিত খেতি হৈছে, ৰাণী চাপৰিত খেতি হৈছে, য'তে আমি চৰ চাপৰি আমাৰ পৰিত্যক্ত অৱস্থাত আছে, অসমীয়া ল'ৰা ছোৱালীবিলাকে আগবাঢ়ি গৈ তাত খেতি কৰিব লাগে। সম্ভাৱনা লুকাই আছে, বহুত ইনকাম কৰিব পাৰি। ইয়াত যিবিলাক ভেজিটেবলছ উৎপন্ন কৰা হৈছে বজাৰত দামো পায় আৰু বহুতে ইয়াৰ পৰা আহিও লৈ যায়। সেইকাৰণে মই ভাবো যে আমাৰ অসমীয়া যুৱক সমাজে খালি থকা মাটি বেলেগক এৰি নিদি আমি খেতি কৰিব লাগে। আৰু বহুত জাগাত এতিয়া মেজ যি খেতি কৰা হয় তাৰ বহুত দাম পোৱা যায়। আমাৰ ইথানল ফেক্টৰী বিলাক হৈছে, অসমত বহুত মেজৰ প্ৰয়োজন আছে। গতিকে মই ভাবো যে আমাৰ বিভিন্ন খেতি আমি কৰিব লাগে আৰু কৃষিৰ জৰিয়তে আমি বহুদূৰ আগুৱাই যাব পাৰো। এই কথা প্ৰমাণিত হৈছে। কিছুমান লোক আহে ইয়াত পোহনীয়া জন্তু আদি লৈ যায় আৰু ৰিভাৰ পুলিচক ষ্ট্ৰং কৰিব লাগিব। লাহে লাহে মই ইয়াত আজি আহিছো, পৰিৱেশটো পৰিৱৰ্তন হৈ যাব। অকণমান চৰকাৰৰ পৰা তেওঁলোকক সহযোগিতা লাগে, কৰবাত যিমান সহযোগিতা আছে তাতকৈ আৰু অলপ বেছিকৈ কৰিব লাগে, এইখিনি আমি নিশ্চিত কৰি দিম। ঠিক হৈ যাব। যিখিনি আজি সমস্যা আপোনালোকে দেখিছে সেইখিনি আৰু 4-5 মাহ পিছত সেইখিনি সমস্যা নাথাকে, মই ঠিক কৰি দিম। পল্টুং ব্ৰিজ কিছুমান কৰা হয় যিটো খৰালিৰ সময়ত থাকে, বানপানীৰ সময়ত নাথাকে। এতিয়ালৈকেতো কোনো চিন্তা কৰা নাই, অলপ সময় লাগিব। মই ডিপাৰ্টমেণ্টক পঠাম, তেওঁলোকে এটা ঠিক ঠাক কৰি বনাই দিব যে হয় এনেকে কৰিলে হ'ব। মনটো বান্ধি ললে সমস্যাটোৰ কেতিয়াবালৈকে সমাধান হৈ যায়। গতিকে অলপ মনত চিন্তা কৰিছো যে ইয়াত ইচ্ছা কৰিলে ইলেক্ট্ৰিচিটিও কৰিব পৰা যায়, এটা সৰুকৈ দলঙো দিব পৰা যায়। গতিকে মনটোত এটা বান্ধি লৈছো, কিন্তু মই যিহেতু টেকনিকেল মানুহ নহয়, কিবা এটা কোৱাও দিগদাৰ। টেকনিকেল মানুহখিনিক পঠোৱাৰ পিছত মই ক'ব পাৰিম আৰু ইয়াতো আহিয়ে থাকিম, আপোনালোকে লগ পায়ে থাকিম। উমৰাংচুত আমি যিটো আন্দাজ কৰিছো, যিটো গাঁত আছে বা যিটো হোল দি মাইনিং কৰা হৈছে,
তাৰ লগত কৰবাত নহয় কৰবাত কপিলী নদীটোৰ সংযোজিত হৈ আছে তাকে মানে কপিলী নদীটো তলত এনেকুৱা লাগে যেন সংযোজিত হৈ আছে আৰু বহুত গোটেই ৩৬ ঘণ্টা ৪৮ ঘণ্টা পাম্প চলালেও 1 ফুটতকৈও কম পানীহে কমে সেইকাৰণে উদ্ধাৰ অভিযানত অসুবিধা হৈছে আজিৰ পৰা জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই ষ্টাডি কৰিছে যে তাতে যে মানুহে যেনেকে কয় যে কপিলীৰ ফোট এটা ইফালদি বৈ গৈছে সঁচা মিছা কোনেও ক'ব নোৱাৰে এতিয়া জিঅলজিকেল সাৰ্ভে অফ ইণ্ডিয়াই এটা আমাক কমেন্ট দিব আৰু বৰ্তমান আমি ডি ৱাটাৰিং বা পানী গুচাব চেষ্টা কৰি থাকিম ৩-৪ দিন পিছত গোটেই বস্তুটোৰ ওপৰত এটা আমি ভিউ এটা ল'ব লাগিব আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ